কেতিয়াবা কিছু চিন্তা আমি বহু পলমকৈ কৰোঁ, নহয়নে? সঠিক সময়ত সঠিক চিন্তা কৰিব নোৱাৰাটো আমাৰ দুৰ্বলতা। আমি কেতিয়াবা এনে এক স্থানত উপস্থিত হওঁ যি কৰি অহা কৰ্মৰ শুধৰণি কৰাৰ পথ হেৰুৱাই পেলাওঁ। শুধৰণি কৰিব নোৱাৰাৰ দুখ আৰু দুখত আমি নিজকে শেষ হোৱা যেন লাগে। ঘূৰি যোৱাৰ বা ঘূৰি অহাৰ কোনো অৱকাশ নাথাকে। ভাবিবলৈও একো সুযোগ নাথাকে। তোমাৰ, মোৰ, আপোনাৰ কিঞ্চিত ভুল স্বীকাৰ নকৰাৰ বাবেও কিছু হেৰাই যায় জীৱনৰ পৰা। কেতিয়াবা ভাতৃ, ভগ্নী, ভাই, ককাই আৰু কেতিয়াবা প্ৰেম। আচলতে ভুল জাৰি নহওক কিয়, এবাৰ সুযোগ দিয়াটো জীৱনৰ বাবে খুবেই প্ৰয়োজন। ভুল কৰোঁ বুলি কোনেও নকৰে, ভুল হৈ যায়। কেতিয়াবা নিজৰ খং, কেতিয়াবা অভিমান, কেতিয়াবা জেদ আৰু কেতিয়াবা আকৌ অহংকাৰৰ। এইবোৰ বাৰু কিয় লগত ৰাখোঁ? এইবোৰ বাৰু আমাৰ প্ৰয়োজন নেকি? এইবোৰ নহ'লে বাৰু জীৱন আগুৱাব নোৱাৰিনে? কাক হেৰুৱাইছোঁ আমি যদি ভালেই পাইছোঁ কাৰোবাক? ভাল পোৱা এনেকুৱাই নেকি? এদিন অজুহাত দেখুৱাই আঁতৰি যাম জীৱনৰ শেষলৈ আৰু কপালত হাত থৈ চকুলো টুকিম? কি কৰিলোঁ মই? কোনো কাৰো হৈ নাথাকেই জীৱনত। কোনোবা নহয় কোনোবাখিনিত সকলো এদিন গুচি যাব। কোনোবা প্ৰথম, কোনোবা দ্বিতীয়তে। কোনে কাক ৰখাব? পাৰিবনে ৰখাব? কোনো কাৰো আপোন নহয়, সকলো দাপোনৰ দৰে। সদায় দেখি থকা নিজকে সদায় বেলেগ বেলেগ ৰূপত দেখায়, নহয়নে? এই ৰূপ জানো আমাৰ নিজৰ সৃষ্টি নহয়? নিজৰ সৃষ্টিত যদি কাৰোবাক হেৰুৱাব লগা হয়, তেনে কিয় আমি সৃষ্টি কৰোঁ খং, ৰাগ, অভিমান? এইবোৰ পেলাই দি সময় থাকোঁতেই আমি সলনি হ'ব নোৱাৰোঁনে? সময় থাকোঁতেই সলনি হ'ব